নমস্কাৰ বন্ধুসকল। তো আজি 2011 চনৰ পৰা 2024 চনলৈকে CTPৰ 48 তথা 48টা কোশ্চিন আজি লৈ আহিছোঁ। এইখিনি আজি এই কোশ্চিনসমূহ আপোনালোকে ভালকৈ চাই যাব। ইয়াৰ অসমীয়া আলোচনা আৰু মেইন টপিকৰ সৈতে মিল ৰাখি আলোচনা কৰা হ'ব। গতিকে আপোনালোকে কোশ্চিনসমূহ ভালকৈ চাই ল'ব। প্ৰথমত কোশ্চিনখিনি আপোনালোকৰ দেখুৱাৰ কাৰণে দিয়া হৈছে। বন্ধুসকল, যেহেতু আৰম্ভণিতে কোশ্চিনৰ সৈতে বাকী অপশ্যনবিলাক দিয়াই আছে, ইয়াতে খালি সময়ৰ ছেভ কৰাৰ কাৰণে কেৱল মাত্ৰ শুদ্ধ এনচাৰটো বাছি লৈ আহিছোঁ আৰু কোশ্চিনটো এছামিছত আলোচনা কৰা হ'ব আৰু তাৰ লগত সংগতি ৰাখি কিছুমান কথা ডিছকাছ কৰা হ'ব। বন্ধুসকল, 2011 চনত এই কোশ্চিনটো আহিছিল যে কৃতিকা হু ডাজ নট টক মাছ এট হোম টকছ এ লট এট স্কুল ইট শ্ব'জ ডেট। অৰ্থাৎ কৃতিকা যিয়ে ঘৰত বেছি কথা নাপাতে কিন্তু বিদ্যালয়ত বহুতো কথা পাতে। ইয়াৰ দ্বাৰা বুজা যায় যে, অৰ্থাৎ ইয়াৰ দ্বাৰা কি বুজাব খুজিছে যে কৃতিকা এজনী ছোৱালী, তাই ঘৰত বেছি কথা নাপাতে কিন্তু স্কুলত কথা পাতে। বন্ধুসকল, পেডাগজিৰ ক্ষেত্ৰত যেতিয়া এটা শিশুৱে অনুভৱ কৰে যে কোনো এক পৰিৱেশত তেওঁলোকৰ মনৰ ভাৱ আৰু চিন্তাধাৰা গুৰুত্ব তথা স্বীকৃতি দিয়া হৈছে, তেতিয়া তেওঁলোকে নিজকে মুকলিকৈ প্ৰকাশ কৰিবলৈ উৎসাহ পায়। যিহেতু ঘৰত তেওঁ বেছি কথা নাপাতে, অৰ্থাৎ ঘৰত সেই শিশুটিক বা কৃতিকাক বেছি মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে তেখেতক সুযোগ বা সুবিধা দিয়া হোৱা নাই, যাৰ কাৰণে নেকি তাই ঘৰত বেছি কথা পাতিব পৰা নাই। স্কুলত যিহেতু তাই মুকলি মনে থাকিব পাৰে, বন্ধু বান্ধৱৰ লগত চলা ফুৰা মুকলিভাৱে কৰিব পাৰে, সেইকাৰণে তাই স্কুলত বেছি কথা পাতে। সেয়ে কৃতিকাৰ ক্ষেত্ৰত কোনটো অপশ্যনত তাইৰ চিন্তাধাৰা বেছি গুৰুত্ব দিয়া হৈছে, সেই অপশ্যনটোৱে আমি বাছি ল'ব লাগিব। অৰ্থাৎ হাৰ থটছ গেট একনলেজ এট স্কুল, অৰ্থাৎ বিদ্যালয়ত তাইৰ চিন্তাধাৰাক স্বীকৃতি দিয়া হয়। অৰ্থাৎ মুকলিভাৱে কৃতিকাই স্কুলত নিজৰ মতে চলিব পাৰে বা কথা পাতিব পাৰে বা ফুৰিব পাৰে। এই অপশ্যনটোৱে আমি শুদ্ধ অপশ্যন হিচাপে বাচিব লাগিব। আন এটা কোশ্চিন 2011 চনতে আছিল, দ্য ষ্টেজ ইন হুইচ এ চাইল্ড বিগিনছ টু থিংক লজিকেলি এবাউট অবজেক্ট এণ্ড ইভেণ্টছ ইজ ন'ন এজ। যিটো স্তৰত শিশুৱে বস্তু আৰু ঘটনাবোৰৰ বিষয়ে যুক্তিসংগতভাৱে ভাবিবলৈ আৰম্ভ কৰে তাক জনা যায়। যিহেতু বন্ধুসকল, ইয়াতে লজিকেলি এবাউট অবজেক্ট এণ্ড ইভেণ্টৰ কথা কোৱা হৈছে, তো আমি জানো যে লজিকেলি অবজেক্ট বা ইভেণ্টৰ কথা ক'লে জীন পিয়াজেটৰ যিটো কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ, অৰ্থাৎ শিশুৰ 7 বছৰ বয়সৰ পৰা 11 বছৰ বয়সত ধৰা হয়। আৰু এইটো আমি এনেকৈ ধৰিব লাগিব যে যদি লজিকেল এবাউট অবজেক্ট বা ইভেণ্টৰ কথা কয়, তেনেহ'লে সেইটো আমি কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত থকা বুলি আমি ধৰিব লাগিব। 2011 চনত আন এটা কোশ্চিন আহিছিল, দ্য ইনচাইট থিয়ৰী অফ লাৰ্ণিং ইজ প্ৰমোটেড বাই। অৰ্থাৎ 2011 চনত আন এটা কোশ্চিন আছিল যে অন্তৰ্দৃষ্টি শিক্ষণ তথ্য ইনচাইট থিয়ৰী অফ লাৰ্ণিং কোনে আগবঢ়াইছিল। অৰ্থাৎ এটা আমি সকলোৱে জানো যে গেষ্টালবাদীসকলে, অৰ্থাৎ গেষ্টাল থিয়ৰিষ্ট বুলি কোৱা হয়। অন্তৰ্দৃষ্টিৰ জৰিয়তে শিক্ষণৰ ধাৰণাটো গেষ্টাল মনোবিজ্ঞানীসকলে আগবঢ়াইছিল। ইয়াৰ অৰ্থ হৈছে কোনো এক সমস্যাৰ বিভিন্ন অংশৰ মাজৰ সম্পৰ্ক হঠাতে বুজি উঠি সমাধান বিচাৰি পোৱাটো। 2011 চনত আন এটা কোশ্চিন আছিল, অৰ্থাৎ 4 নম্বৰ কোশ্চিনটো, ইন হুইচ অফ দ্য ফ্লয়িং ষ্টেজ ডু চিলড্ৰেন বিকাম এক্টিভ মেম্বাৰ্ছ অফ দিয়াৰ পিৰ গ্ৰুপ। অৰ্থাৎ তলৰ কোনটো স্তৰত শিশুসকল তেওঁলোকৰ সমনীয়া দলৰ সক্ৰিয় সদস্য হৈ পৰে। এই ক্ষেত্ৰত বন্ধুসকল, আমি সেই কৈশোৰ কালত বন্ধু বান্ধৱী বা সমনীয়াৰ সৈতে থকা সম্পৰ্কই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই সময়ছোৱাত কিশোৰ কিশোৰীসকলে নিজৰ দলটোৰ অতি সক্ৰিয় সদস্য হৈ পৰে। এই কথাখিনি আমি মনত ৰাখিলে আমি কোনটো শুদ্ধ এনচাৰ হ'ব আমি নিজে নিজে ওলাই ল'ব পাৰিম। অৰ্থাৎ কৈশোৰ কাল, অৰ্থাৎ অডলচেঞ্চ বুলি কোৱা হয়। 11 চনত আন এটা কোশ্চিন আহিছিল, ডেভেলপমেণ্ট ইজ এ নেভাৰ এণ্ডিং প্ৰচেছ, দিছ আইডিয়া ইজ এছ'চিয়েটেড উইথ।
বিকাশ হৈছে এটা কেতিয়াও শেষ নোহোৱা প্ৰক্ৰিয়া। এই ধাৰণাটো কাৰ সৈতে জড়িত? অৰ্থাৎ প্ৰিন্সিপল অফ কণ্টিনিউটি। ডেভেলপমেণ্টৰ যিটো প্ৰিন্সিপল আছে সেই প্ৰিন্সিপলৰ ভিতৰত এটা প্ৰিন্সিপলৰ নাম হৈছে কি? প্ৰিন্সিপল অফ কণ্টিনিউটি, অৰ্থাৎ নিৰন্তৰতাৰ নীতি। অৰ্থাৎ নিৰন্তৰতাৰ নীতি অনুসৰি মানুহৰ বিকাশ এক অবিৰত বা চিৰন্তন প্ৰক্ৰিয়া, যি মাতৃগৰ্ভৰ পৰা আৰম্ভ হৈ মৃত্যু পৰ্যন্ত অবিৰাম গতিৰে চলি থাকে। গতিকে প্ৰিন্সিপল অফ কণ্টিনিউটি, অৰ্থাৎ কণ্টিনিউটি যিটো চলি থাকে, অন্তোধম বুলি কোৱা হয়। 2012 চনত এটা কুৱেশ্যন আহিছিল যে হিউমেন ডেভেলপমেণ্ট ইজ ডিভাইডেড ইনটু ডমেইন চাচ আছ। মানৱ বিকাশক কোনবোৰ ক্ষেত্ৰত বিভক্ত কৰা হৈছে? যে হিউমেন ডেভেলপমেণ্ট ইজ মাল্টি ডিমেনশ্যনেল এণ্ড কম্প্ৰিহেনচিভ। ইট encompasses physically structures, cognitive function, intellect and thinking, emotional regulation, and psychological or social aspects that shape a well-rounded individual. মানুহৰ বিকাশ বহুমুখী। ইয়াৰ ভিতৰত শাৰীৰিক গঠন, জ্ঞানাত্মক ক্ষমতা, বুদ্ধি আৰু চিন্তা, আৱেগিক নিয়ন্ত্ৰণ আৰু মনস্তাত্ত্বিক বা সামাজিক দিশবোৰ অন্তৰ্ভুক্ত হৈ থাকে। সেইকাৰণে যে হিউমেন ডেভেলপমেণ্ট ইজ ডিভাইডেড ইনটু ডমেইনছ চাচ আছ, অৰ্থাৎ মানৱ বিকাশক কোনবোৰ ক্ষেত্ৰত বিভক্ত কৰা হৈছে? সেই শুদ্ধ আনচাৰটো হ'ব কি? চাইক'লজিকেল, কগনিটিভ, ইম'চনেল এণ্ড ফিজিকেল। এই চাৰিটা ৱৰ্ড ভালকৈ মনত ৰাখিলেই হ'ল যে হিউমেন ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই চাৰিটা ৱৰ্ড, অৰ্থাৎ চাইক'লজিকেল মনোবৈজ্ঞানিক হিচাপে, কগনিটিভ জ্ঞানাত্মকভাৱে, ইম'চনেল আৱেগিক এণ্ড ফিজিকেল আৰু শাৰীৰিক, এই চাৰি ধৰণে ডেভেলপমেণ্ট অৰ্থাৎ বিকাশসমূহক বিভক্ত কৰা হৈছে। 2012 চনত আন এটা কুৱেশ্যন আহিছে, হুইচ ওৱান অফ দ্য ফ্ল'য়িং ইজ এন এক্সাম্পল অফ ফাইন মটৰ স্কিল? মটৰ স্কিলৰ কথা বন্ধুসকল ক'লে যে ফাইন মটৰ স্কিল ইনভলভ দ্য coordination of small muscles in movement involving the hands and fingers. Writing requires receive coordination, whereas activities like climbing, running, and happening use large muscle groups. গ্ৰছ মটৰ স্কিল, সূক্ষ্ম মটৰ দক্ষতাৰ বাবে হাত আৰু আঙুলিৰ সৰু সৰু পেশীৰ ব্যৱহাৰৰ আৰু নিয়ন্ত্ৰণক বুজায়। লিখা কাৰ্যত আঙুলিৰ নিখুঁত নিয়ন্ত্ৰণৰ প্ৰয়োজন হয়, আনহাতে দৌৰা বা বগোৱা কাৰ্যত ডাঙৰ পেশী ব্যৱহাৰ হয়। সেইকাৰণে ইয়াতে কি কৈছে যে হুইচ ওৱান অফ দ্য ফ্ল'য়িং ইজ এন এক্সাম্পল অফ এ ফাইন মটৰ স্কিল। ইয়াতে ফাইন মটৰ স্কিলৰ কথা হৈছে, অৰ্থাৎ ইয়াতে সৰু সৰু মাস্কুলৰ ব্যৱহাৰৰ কথা কোৱা হৈছে। সেইকাৰণে ৰাইটিংটো হ'ব কি? ফাইন মটৰ স্কিলত পৰে। এইটোৱে শুদ্ধ এনচাৰ হ'ব। 2012 চনত আন এটা কুৱেশ্যন আহিছিল যে এ চাইল্ড কামিং টু প্ৰি স্কুল ফৰ দ্য ফাৰ্ষ্ট টাইম ক্ৰাইজ profusely after 2 years. When the same child goes to the primary school for the first time, he does not expect his tension by crying, rather his shoulder and neck muscles become tense. This change in his behavior can be explained on the basis of which of the following principle? কোনো এটা শিশু প্ৰথমবাৰ প্ৰাক-প্ৰাথমিক বিদ্যালয়লৈ যাওঁতে বৰকে কান্দে। 2 বছৰ পিছত যেতিয়া একেটা শিশুৱে প্ৰাথমিক বিদ্যালয়লৈ যায়, তেতিয়া সি কান্দি নিজৰ মানসিক চাপ প্ৰকাশ নকৰি তাৰ ডিঙি আৰু কান্ধৰ পেশীয়ে টান হৈ পৰে। তাৰ আচৰণ এই পৰিৱৰ্তন তলত কোনটো নীতিৰ ভিত্তিত ব্যাখ্যা কৰিব পাৰি? ইয়াত শুদ্ধ এনচাৰ হ'ব ডি, ডেভেলপমেণ্ট ইজ কেৰেক্টাৰাইজড বাই ডিফাৰেঞ্চিয়েল এণ্ড ইণ্টিগ্ৰেশ্যন। অৰ্থাৎ বিকাশৰ বৈশিষ্ট্য হৈছে পৃথকীকৰণ আৰু একত্ৰীকৰণ। প্ৰাৰম্ভিক অৱস্থাত শিশুৱে সমগ্ৰ শৰীৰেৰে সাধাৰণ প্ৰতিক্ৰিয়া, অৰ্থাৎ কান্দনৰ কথা কোৱা হৈছে ইয়াত, প্ৰকাশ কৰে। ডাঙৰ হৈ অহাৰ লগে লগে এই প্ৰতিক্ৰিয়াবোৰ সুকীয়া আৰু নিয়ন্ত্ৰিত হৈ পৰে। অৰ্থাৎ অলপ বয়স হোৱাৰ লগে লগে এই শিশুৰ কান্দনৰ বা ইয়াৰ স্বভাৱগত এইবিলাক অলপ নিয়ন্ত্ৰণত আহে, যাৰ বাবে বিকাশৰ পৃথকীকৰণ আৰু একত্ৰীকৰণ প্ৰক্ৰিয়াৰ ফল এইটো। সেইকাৰণে এইটো ডেভেলপমেণ্টৰ যিটো
বিকাশৰ পৃথকীকৰণ আৰু একত্ৰীকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে ভালকৈ চাব। 2014 চনত এটা কুৱেশ্যন আহিছিল যে হিউমেন ডেভেলপমেণ্ট ইজ, অৰ্থাৎ মানৱ বিকাশ হৈছে, ইয়াতে অপশ্যন 4টা দি আছে, তাৰ ভিতৰত D2 হ'ব শুদ্ধ অপশ্যন, বোথ কোৱান্টিটিভ এণ্ড কোৱালিটিভ। বিকাশৰ ভিতৰত পৰিমাণগত পৰিৱৰ্তন যেনে উচ্চতা, ওজন বৃদ্ধি যিবোৰ জুখিব পাৰি, আৰু গুণগত পৰিৱৰ্তন যেনে আৱেগিক পৰিপক্কতা, কাৰ্যক্ষমতা আৰু আচৰণৰ উন্নতি, এই দুয়োটা সোমাই থাকে। আন এটা কুৱেশ্যন লৈ আহোঁ। 2015 চনত আহিছিল কুৱেশ্যনটো, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য বেষ্ট ষ্টুডেণ্ট ফৰ ইম'চনেল ডেভেলপমেণ্ট অফ চিলড্ৰেন। শিশুৰ আৱেগিক বিকাশৰ বাবে তলৰ কোনটো আটাইতকৈ উপযুক্ত? অৰ্থাৎ ইয়াতে 4টা অপশ্যন দিয়া আছিল। বন্ধুসকল আপোনালোকে প্ৰথমে দিয়া কুৱেশ্যনৰ অপশ্যনসমূহ চাই ল'ব। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব এ। এক গণতান্ত্ৰিক শ্ৰেণীকোঠাত শিশুৱে নিজৰ মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰাৰ স্বাধীনতা আৰু নিৰপেক্ষ তেওঁলোকৰ আত্মবিশ্বাস বঢ়ায় আৰু সুস্থ আৱেগিক বিকাশত সহায় কৰে। সেইকাৰণে আমি শিশুৰ আৱেগক আমি প্ৰাধান্য দিব লাগিব, যে শিশুৱে কি কৈছে এজন শিক্ষক হিচাপে তেওঁৰ সেই সুযোগটো দিব লাগিব যাতে তেখেতৰ আৱেগিক বিকাশ সাধন হয়। আন এটা কুৱেশ্যন লৈ আহিছোঁ। 2015 চনত আহিছিল, হুইচ অফ দ্য ফলোয়িং এজ গ্ৰুপছ ফলছ আণ্ডাৰ লেটাৰ চাইল্ডহুড কেটেগৰী। অৰ্থাৎ তলৰ কোনটো বয়সৰ গোট উত্তৰ বাল্যকাল অৰ্থাৎ লেটাৰ চাইল্ডহুড শাখাৰ অন্তৰ্গত? তো বন্ধুসকল যেতিয়া লেটাৰ চাইল্ডহুডৰ কথা কয় তেতিয়া আমি বুজিব লাগিব যে বিকাশমূলক মনোবিজ্ঞানত সাধাৰণতে বাল্যকালক প্ৰাৰম্ভিক বাল্যকাল অৰ্থাৎ 2ৰ পৰা 6 বছৰ আৰু উত্তৰ বাল্যকাল হিচাপে ভাগ কৰা হয়। উত্তৰ বাল্যকালৰ সময়ছোৱা প্ৰায় 6ৰ পৰা 11 বা 12 বছৰ বয়সলৈকে বিস্তৃত। অৰ্থাৎ ইয়াতে লেটাৰ চাইল্ডহুডৰ কথা কৈছে, সেইকাৰণে 6 to 11 ইয়াৰ্ছ এইটো শুদ্ধ আনচাৰ হ'ব। 2015 চনত আন এটা কুৱেশ্যন আহিছিল যে এনিৱান কেন বিকেম এংগ্ৰি, ডেট ইজ ইজি বাট টু বি এংগ্ৰি উইথ দ্য ৰাইট পাৰ্চন টু দ্য ৰাইট ডিগ্ৰী এট দ্য ৰাইট টাইম ফৰ দ্য ৰাইট পাৰপজ এণ্ড ইন দ্য ৰাইট ৱে, ডেট ইজ নট ইজি, দিছ ইজ ৰিলেটেড টু। অৰ্থাৎ যিকোনো লোকে খং কৰিব পাৰে, সেয়া সহজ, কিন্তু সঠিক ব্যক্তিজনৰ ওপৰত সঠিক মাত্ৰাত সঠিক সময়ত সঠিক উদ্দেশ্যেৰে আৰু সঠিক উপায়েৰে খং কৰাটো সহজ নহয়। ইয়াৰ সম্পৰ্ক আছে, ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কি ইম'চনেল ডেভেলপমেণ্ট, আৱেগিক বিকাশৰ সৈতে এইটো সম্পৰ্কিত। এৰিষ্টটলৰ এই বিখ্যাত উক্তিটো পোনে পোনে আৱেগিক নিয়ন্ত্ৰণ আৰু দক্ষতাৰ সৈতে জড়িত। নিজৰ খং বা আৱেগক সঠিকভাৱে পৰিচালনা কৰিব পৰা ক্ষমতাই সুস্থ আৱেগিক বিকাশক সূচায়। 2015 চনত আন এটা কুৱেশ্যন আহিছিল, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট দ্য প্ৰিন্সিপল অফ চাইল্ড ডেভেলপমেণ্ট। অৰ্থাৎ তলৰ কোনটো শিশু বিকাশৰ নীতি নহয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। বন্ধুসকল আপোনালোকে প্ৰথমত কুৱেশ্যন দিয়া আছে, সেই কুৱেশ্যনৰ অপশ্যনসমূহ চাই ল'ব। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি অপশ্যন, সকলো বিকাশ আৰু শিক্ষণ সম হাৰত আগবাঢ়ে। এইটো একদম ফলছ, অৰ্থাৎ এইটো বিকাশৰ নীতিৰ ভিতৰত নপৰে। অৰ্থাৎ প্ৰত্যেকটো শিশুৰে জিনীয় গঠন আৰু পৰিৱেশ পৃথক হোৱা বাবে তেওঁলোকৰ বিকাশৰ গতি বেলেগ বেলেগ হয়। গতিকে সকলোৰে বিকাশ আৰু শিক্ষণৰ হাৰ কেতিয়াও একে বা সম হ'ব নোৱাৰে বা সমান হ'ব নোৱাৰে। 2015 চনত আন এটা কুৱেশ্যন আহিছিল, দ্য পিৰিয়ড অফ ইনফেঞ্চি ইজ ফ্ৰম। কেঁচুৱা কাল বা শৈশৱ কালৰ সময়ছোৱা হৈছে। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব 1 to 2 years, জন্মৰ পৰা 2 বছৰলৈ। বিকাশৰ স্তৰসমূহৰ ভিতৰত জন্মৰ মুহূৰ্তৰ পৰা প্ৰায় 2 বছৰ বয়স পৰ্যন্ত সময়ছোৱা শৈশৱকাল অৰ্থাৎ ইনফেঞ্চি হিচাপে গণ্য কৰা হয়, য'ত অতি দ্ৰুত শাৰীৰিক পৰিৱৰ্তন ঘটে প্ৰত্যেকটো শিশুৰ ক্ষেত্ৰতেই। এইটো হৈছে কি শিশুৰ বিকাশৰ ক্ষেত্ৰত অন্যতম এটা ডেভেলপমেণ্ট। 2015 চনত আন এটা কুৱেশ্যন আহিছিল যে ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম ডেছ টু ডেছ।
অৰ্থাৎ বিকাশ দেশৰ পৰা দেশলৈ অগ্ৰসৰ হয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি? অপশ্যন ডি, যে জেনেৰেল টু স্পেচিফিক, অৰ্থাৎ সাধাৰণৰ পৰা বিশিষ্ট লৈ। যে বিকাশৰ এটা অন্যতম নিয়ম হৈছে যে শিশুৱে প্ৰথমতে সাধাৰণ বা সামগ্ৰিক অংগ চালন কৰে আৰু লাহে লাহে বিশিষ্ট বা নিৰ্দিষ্ট কাম কৰিবলৈ শিকে। সেইকাৰণে আমি এই কথাটো জনা দৰকাৰ যে আমি শিশুৰ ক্ষেত্ৰত সাধাৰণৰ পৰা বিশেষ অৱস্থালৈ অগ্ৰসৰ হয় লাহে লাহে। 2016 চনত আন এটা কুৱেশ্যন আহিছিল, দ্য পেচ অফ ডেভেলপমেণ্ট ভেৰিজ ফ্ৰম ওৱান ইণ্ডিভিজুৱেল টু এনাডাৰ বাট ইট ফ্ল'জ ডেছ পেটাৰ্ণ। বিকাশৰ গতি এজন ব্যক্তিৰ পৰা আন এজনলৈ পৃথক হয়, কিন্তু ই এটা ডেছ আৰ্হি কাপছ কৰে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ ধাৰাবাহিক আৰু শৃংখলাবদ্ধভাৱে। প্ৰতিটো শিশুৰে বিকাশৰ বেগ বা স্পীড বেলেগ হ'ব পাৰে, কিন্তু ইয়াৰ এটা নিৰ্দিষ্ট ক্ৰম বা ধাৰাবাহিকতা থাকে। যেনে শিশুৱে খোজকাঢ়িবলৈ শিকাৰ আগতে বহিবলৈ বা চুঁচৰিবলৈ শিকে। তো এনেকুৱাকৈ ধাৰাবাহিকভাৱে শিশুৰ বিকাশটো হৈ থাকে। ইয়াৰ পেটাৰ্ণটো হ'ব এ সিকুৱেন্সিয়েল এণ্ড অৰ্ডাৰলি। 2016 চনত আন এটা কুৱেশ্যন আহিছিল, হুইচ ওৱান অফ দ্য ফ্ল'য়িং ইজ কাৰেক্ট এবাউট ডেভেলপমেণ্ট। বিকাশৰ সন্দৰ্ভত তলৰ কোনটো শুদ্ধ? অৰ্থাৎ ইয়াতে চাৰিটা অপশ্যন দিয়া আছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যে বিকাশৰ ক্ষেত্ৰত সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিকাশ কেতিয়াও অকলশৰীয়াভাৱে নহয়। শিশু এটা ডাঙৰ দীঘল হোৱা সমাজখন, সংস্কৃতি, ভাষা আৰু সামাজিক নীতি নিয়মে তেওঁলোকৰ বিকাশত গভীৰ প্ৰভাৱ পেলায়। যে এখন শিশু সমাজ অবিহনে বিকাশ সাধন কৰিব নোৱাৰে আৰু সেই সমাজখনৰ লগত জড়িত হোৱা সমাজখনৰ সংস্কৃতি, ভাষা, সামাজিক নীতি নিয়ম এইবিলাকৰ মাজতে এজন শিশুৰ সকলো ধৰণৰ বিকাশ সাধন হয়। 2019 চনত এটা কুৱেশ্যন আহিছিল, হুইচ অফ দ্য ফ্ল'য়িং কাৰেক্টলি আইডেণ্টিফাইজ দ্য ব্ৰড ডমেইনছ অফ ডেভেলপমেণ্ট। অৰ্থাৎ তলৰ কোনটোৱে বিকাশৰ প্ৰধান বা বহল ক্ষেত্ৰসমূহক শুদ্ধভাৱে চিনাক্ত কৰে? ইয়াৰ ৰাইট অপশ্যনটো হ'ব বি, ফিজিকেল, কগনিটিভ, ছ'চিয়েল এণ্ড ইম'চনেল। এইটো কুৱেশ্যন আকৌ এবাৰ পৰীক্ষাত আহিছিল, আপোনালোকে মনত ৰাখিব। যেনেকুৱা টাইপৰ কুৱেশ্যন পৰীক্ষাত আহিয়ে থাকে, যে শাৰীৰিক, জ্ঞানাত্মক, সামাজিক আৰু আৱেগিক, এই ধৰণে শিশুৰ ক্ৰমান্বয়ে বিকাশ সাধন হৈ থাকে। মানুহৰ সমগ্ৰ জীৱনৰ পৰিৱৰ্তনসমূহক প্ৰধানকৈ এই চাৰিটা মূল ভাগত ভগাই অধ্যয়ন কৰা হয়। শৰীৰৰ বৃদ্ধি, শাৰীৰিক অৰ্থাৎ ফিজিকেলি ডেভেলপমেণ্ট, বুদ্ধি আৰু চিন্তা জ্ঞানাত্মকৰ ভিতৰত পৰে, সমাজৰ সৈতে সম্পৰ্ক, সামাজিক আৰু আৱেগিকভাৱে ডেভেলপমেণ্ট হৈ থাকে একোজন শিশুৰ। 2019 চনত আন এটা কুৱেশ্যন আহিছিল, যে দেয়াৰ আৰ ইণ্ডিভিজুৱেল ভেৰিয়েশ্যন ইন দ্য ৰেট অফ মটৰ ডেভেলপমেণ্ট, য়েট দ্য সিকুৱেন্স অফ মটৰ ডেভেলপমেণ্ট ইজ ফ্ৰম ডেছ টু ডেছ। মটৰ বা চালন ক্ষমতাৰ বিকাশৰ হাৰত ব্যক্তিগত পাৰ্থক্য থাকে, তথাপি মটৰ বিকাশৰ ক্ৰমটো দেশৰ পৰা দেশলৈ হয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি, অৰ্থাৎ গ্ৰছ মটৰ ডেভেলপমেণ্ট, ফাইন মটৰ ডেভেলপমেণ্ট। চালন বা মটৰ বিকাশ সদায় স্থূল বা ডাঙৰ পেশীৰ ব্যৱহাৰৰ পৰা, যেনে বহা, চুঁচৰা, সূক্ষ্ম বা সৰু পেশীৰ ব্যৱহাৰলৈ, যেনে আঙুলিৰে বস্তু ধৰা বা লিখা, অগ্ৰসৰৰ ক্ষেত্ৰত হয়। 2019 চনত আন এটা কুৱেশ্যন আহিছিল, দ্য পিৰিয়ড ডেট ইনিচিয়েটছ দ্য ট্ৰেনজিশ্যন টু অডাল্টহুড ইজ। প্ৰাপ্তবয়স্ক অৱস্থালৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা সময়ছোৱা হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, এডলছেঞ্চ, অৰ্থাৎ কৈশোৰকাল। বাল্যকালৰ শেষ হৈ প্ৰাপ্তবয়স্ক অৱস্থা বা ডেকা বয়স ভৰি দিয়াৰ মাজৰ যিটো পৰিৱৰ্তনকালীন সময়, তাকে কৈশোৰকাল বোলা হয়। ই প্ৰাপ্তবয়স্কতাৰ দুৱাৰ স্বৰূপ বুলি কোৱা হয়, অৰ্থাৎ টিনেজাৰ বুলি কোৱা হয়।
2019 চনত আৰু এটা কুৱেশ্যন আহিছিল দ্য মষ্ট ক্ৰিটিকেল পিৰিয়ড অফ একুইজিশ্যন এণ্ড ডেভেলপমেণ্ট অফ লেংগুৱেজ ইজ ভাষা আহৰণ আৰু বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বা সংকটপূৰ্ণ সময়ছোৱা হৈছে ইয়াৰ শুদ্ধাংশটো হ'ব আৰ্লি চাইল্ডহুড প্ৰাৰম্ভিক বাল্যকালক 2 পৰা 6 বছৰ ভাষা শিকাৰ আটাইতকৈ সংবেদনশীল সময় বুলি গণ্য কৰা হয় এই সময়ছোৱাত শিশুৰ মগজুৱে পৰিৱেশৰ পৰা শব্দ আৰু ব্যাকৰণৰ নিয়মসমূহ অতি দ্ৰুতগতিত গ্ৰহণ কৰিব পাৰে অৰ্থাৎ আৰ্লি চাইল্ডহুড এইটো 2 পৰা 6 বছৰৰ শিশুৰ ক্ষেত্ৰত হয় এই ক্ষেত্ৰত শিশুৱে পৰিৱেশৰ পৰা বা নিজৰ পৰিয়ালৰ পৰা আটাইতকৈ সংবেদনশীল হৈ থাকে আৰু এই পৰিৱেশৰ পৰা সিহঁতে বিভিন্ন ধৰণৰ ভাষাৰ জ্ঞান আহৰণ কৰে 2019 চনত আন এটা কুৱেশ্যন দিছিল ইন হুইচ অফ দ্য ফ্লয়িং পিৰিয়ডছ ডাজ ফিজিকেলি গ্ৰথ এণ্ড ডেভেলপমেণ্ট অকাৰ এট ৰেপিড পেচ অৰ্থাৎ তলৰ কোনটো সময়ছোৱাত শাৰীৰিক বৃদ্ধি আৰু বিকাশ অতি দ্ৰুতগতিত ঘটে ইয়াৰ শুদ্ধাংশটো হ'ব কি ইনফেন্সি এণ্ড আৰ্লি চাইল্ডহুড অৰ্থাৎ শৈশৱকাল আৰু প্ৰাৰম্ভিক শৈশৱকাল জন্মৰ পৰা আৰম্ভ কৰি শৈশৱকাল আৰু প্ৰাৰম্ভিক বাল্যকালৰ সময়ছোৱাত শিশুৰ শাৰীৰিক বৃদ্ধি অৰ্থাৎ উচ্চতা ওজন আৰু মগজুৰ গঠন আটাইতকৈ খৰতকীয়াভাৱে হয় এই সময়ছোৱাত শিশুৰ এটা দ্ৰুতগতিত শাৰীৰিক বিকাশ ঘটে 2019 চনত আন এটা কুৱেশ্যন আহিছিল হুইচ অফ দ্য ফ্লয়িং ইজ নট এ প্ৰিন্সিপল অফ ডেভেলপমেণ্ট তলৰ কোনটো বিকাশৰ নীতি নহয় ইয়াৰ শুদ্ধাংশটো হ'ব অপশ্যন ডি ডেভেলপমেণ্ট ইজ ইউনিভাৰ্চেল এণ্ড কালচাৰেল কণ্টেণ্ট টু নট ইনফ্লুৱেঞ্চ ইট বিকাশ সাৰ্বজনীন আৰু সাংস্কৃতিক বিষয়সমূহে ইয়াক প্ৰভাৱিত নকৰে এই কথাষাৰ ভুল কাৰণ শিশু এটা ডাঙৰ হোৱা সমাজখনৰ সংস্কৃতি আৰু পৰিৱেশে তেওঁলোকৰ বিকাশত গভীৰ প্ৰভাৱ পেলায় বিকাশ কেতিয়াও সংস্কৃতিৰ পৰা মুক্ত বা বিচ্ছিন্ন হ'ব নোৱাৰে এজন শিশু তেওঁ কেতিয়াও সমাজ এখনৰ পৰা বিচ্ছিন্ন হ'ব নোৱাৰে সমাজ মানে কি সমাজ মানে সেই সমাজখনত থকা ভাষা সংস্কৃতি এইবিলাকৰ পৰা কেতিয়াও বিচ্ছিন্ন হ'ব নোৱাৰে তেনেহ'লে নেগেটিভ পইণ্ট হৈছে এইটো সেইকাৰণে অপশ্যন এইটোৱে শুদ্ধ 2020 চনত এটা কুৱেশ্যন আহিছিল হুইচ অফ দ্য ফ্লয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট ইন দ্য কণ্টেক্সট অফ ডেভেলপমেণ্ট বিকাশৰ প্ৰেক্ষাপটত তলৰ কোনটো উক্তি শুদ্ধ ইয়াতে 4টা উক্তি দিয়া হৈছিল তাৰ ভিতৰত বন্ধুসকল আপোনালোকে চাই ল'ব যে শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ডেভেলপমেণ্ট ইজ মাল্টি ডিমেনশ্যনেল বিকাশ বহুমুখী বা বহুমাত্ৰিক বিকাশ কোনো এটা দিশত সীমাবদ্ধ নহয় ই একেলগে বিভিন্ন মাত্ৰা বা দিশত যেনে শাৰীৰিক মানসিক সামাজিক আৰু আৱেগিক ভাৱে আগবাঢ়ি থাকে অৰ্থাৎ বিকাশটো এক জীৱনজোৰা প্ৰক্ৰিয়া বুলি ক'লেও ভুল নহ'ব ইংৰাজীত ঠিকনা হৈছে অন টু দমলৈকে অৰ্থাৎ বিকাশ জন্মৰ পৰা মৃত্যুলৈকে হৈয়েই থাকে 2021 চনত এটা কুৱেশ্যন আহিছিল হুইচ অফ দ্য ফ্লয়িং statements is correct about the process of development of an individual এজন ব্যক্তিৰ বিকাশৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ ইয়াত অপশ্যন দি আছে 4টাৰ ভিতৰত অপশ্যন চি হৈছে কি শুদ্ধ যে দেয়াৰ ইজ কালচাৰেল ডাইভাৰ্চিটি ইন দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট বিকাশৰ প্ৰক্ৰিয়াত সাংস্কৃতিক বৈচিত্ৰ্য দেখা যায় বিভিন্ন সমাজ আৰু সংস্কৃতিৰ ৰীতি নীতি সুকীয়া হোৱাৰ বাবে বিশ্বৰ সকলো শিশুৰ ডাঙৰ দীঘল হোৱাৰ ধৰণ বা বিকাশৰ গতি আৰু অভিজ্ঞতা একে নহয় ইয়াত সংস্কৃতিৰ বৈচিত্ৰ্য থাকে কথাটো সঁচাই যে বিভিন্ন দেশৰ বিভিন্ন ধৰণৰ শিশুবিলাক বিভিন্ন হিচাপে সিহঁতে ডাঙৰ দীঘল হয় কিন্তু সিহঁতৰ যিটো সাংস্কৃতিক বৈচিত্ৰ্য অৰ্থাৎ কালচাৰেল ডাইভাৰ্চিটি সেই কালচাৰেল ডাইভাৰ্চিটিটো কিন্তু থাকে 2021 চনত আন এটা কুৱেশ্যন আহিছিল এ ষ্টেজ থিয়ৰী অফ ডেভেলপমেণ্ট এক্সপ্লিচিটি এমফেচিছ হুইচ অফ দ্য ফ্লয়িং প্ৰিন্সিপলছ বিকাশৰ এটা স্তৰভিত্তিক তত্ত্বই অৰ্থাৎ ষ্টেজ থিয়ৰী স্পষ্টভাৱে তলৰ কোনটো নীতিৰ ওপৰত গুৰুত্ব দিয়ে
ইয়াতে 4টা অপশ্যন দিয়া আছিল। শুদ্ধ আনচাৰটো হ'ব কি? অপশ্যন বি, ডিছকণ্টিনিউটি অফ ডেভেলপমেণ্ট, বিকাশৰ অবিচ্ছিন্নতা বা বিচ্ছিন্নতা। যিবোৰ তত্ত্বই বিকাশক নিৰ্দিষ্ট কেইটামান স্তৰত ভাগ কৰে, যেনে পিয়াছ বা ফ্ৰয়ডৰ তত্ত্ব, তেওঁলোকে বিকাশক এক অবিৰত ধাৰা হিচাপে নচাই বিচ্ছিন্ন বা খণ্ড খণ্ড হিচাপে চায়। অৰ্থাৎ বিকাশক বিভিন্ন ষ্টেজত বিভিন্ন ভাৱে ভাগ ভাগ কৰি বিকাশ যে হয়, সেই কথাটো বিভিন্ন মনোবিজ্ঞানীসকলে দেখুৱাইছে। 2021 চনত আন এটা কুৱেশ্যন আহিছিল, দ্য টু ৱৰ্ড utterance often used by young children between 1.5 to 2.5 years of age are called 1.5 পৰা 2.5 বছৰ বয়সৰ শিশুৱে প্ৰায়ে ব্যৱহাৰ কৰা দুটা শব্দৰ পাৰ্থক্য বা প্ৰকাশভংগীক কি বোলা হয়? ইয়াত শুদ্ধ আনচাৰটো হ'ব বি, টেলিগ্ৰাফিক স্পীচ, অৰ্থাৎ টেলিগ্ৰাফিক স্পীচ। শিশুৱে যেতিয়া ব্যাকৰণত সহায়কাৰী শব্দ অবিহনে কেৱল দুটা প্ৰধান শব্দ ব্যৱহাৰ কৰি মনৰ ভাৱ প্ৰকাশ কৰে, যেনে পানী খাম, পাপা বজাৰ, তাক টেলিগ্ৰাফিক স্পীচ বোলা হয়। অৰ্থাৎ সৰু বাচ্ছাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ দেখা যায় যে কিছুমান সৰু বাচ্ছাই স্পষ্টকৈ কথা ক'ব নোৱাৰে, এনেকুৱাকৈ ব্যাকৰণৰ ব্যৱহাৰ নোহোৱাকে কিছুমান কথা কয় আৰু সেই কথাসমূহক টেলিগ্ৰাফিক স্পীচৰ ধৰা হয়। 2022 চনত এটা কুৱেশ্যন আহিছিল, while at times different domains of development interest in explaining human capabilities, yet which of the following domain of development explicitly discuss intellectual abilities such as problem solving, critical thinking and logical reasoning? মানুহৰ সামৰ্থ্য ব্যাখ্যা কৰাৰ ক্ষেত্ৰত কেতিয়াবা বিকাশৰ বিভিন্ন দিশবোৰ পৰস্পৰ সালমিহলি হৈ পৰে, তথাপিও তলৰ কোনটো ক্ষেত্ৰ বিশেষভাৱে বৌদ্ধিক ক্ষমতা, যেনে সমস্যা সমাধান, সমালোচনামূলক চিন্তা আৰু যুক্তিসংগত বিচাৰৰ বিষয়ে আলোচনা কৰে? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কি? কগনিটিভ। জ্ঞানাত্মক বা জ্ঞান সম্বন্ধীয় বিকাশে কগনিটিভ ডমেইন মানুহৰ মগজুৰ কাৰ্যকলাপ, বৌদ্ধিক ক্ষমতা, স্মৃতিশক্তি, সমস্যা সমাধানৰ কৌশল আৰু যুক্তিসংগত চিন্তাৰ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 2022 চনত এটা কুৱেশ্যন আহিছিল, ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম ডেছ টু ডেছ, বিকাশ ডেছৰ পৰা ডেছলৈ অগ্ৰসৰ হয়। ইয়াত অপশ্যন 4টাৰ ভিতৰত শুদ্ধ অপশ্যন এ হ'ব হেড টু টয়, মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে। ইয়াক চেফালক্লাউডেল নীতি বুলি কোৱা হয়। ইয়াৰ অৰ্থ হৈছে শিশুৰ শাৰীৰিক গঠন আৰু নিয়ন্ত্ৰণ প্ৰথমতে মূৰৰ অংশত আৰম্ভ হয় আৰু লাহে লাহে তললৈ বা ভৰিৰ দিশলৈ আগবাঢ়ে। আৰু এটা হৈছে প্ৰক্সিমেটেল প্ৰিন্সিপল, যিটো কেন্দ্ৰৰ পৰা আৰম্ভ। 2022 চনত আন এটা কুৱেশ্যন আহিছিল, এজ পাৰ কণ্টেম্পৰাৰী পাৰ্সপেক্টিভ দ্য কোৰ্ছ অফ চাইল্ড ডেভেলপমেণ্ট ইজ, সমসাময়িক বা আধুনিক দৃষ্টিভংগী অনুসৰি শিশু বিকাশৰ ধাৰণাটো হৈছে। ইয়াত অপশ্যন 4টাৰ ভিতৰত অপশ্যন শুদ্ধ আনচাৰটো হ'ব বি, মাল্টি ডাইৰেকশ্যনেল চিন্স চিলড্ৰেন গ্ৰ' আপ ইন ভেৰিং কণ্টেক্সট, বহুমুখী বা বহুদিশযুক্ত কাৰণ শিশুসকল বেলেগ বেলেগ প্ৰেক্ষাপটত ডাঙৰ দীঘল হয়। আধুনিক মনোবিজ্ঞানৰ মতে শিশুৰ বিকাশ এটা সৰল ৰেখাত নহয়, ই বহুমুখী, যিহেতু প্ৰতিটো শিশু বেলেগ পৰিয়াল, বেলেগ সমাজ আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত ডাঙৰ হয়, গতিকে তেওঁলোকৰ অভিজ্ঞতা আৰু বিকাশৰ পথবোৰো বেলেগ বেলেগ দিশলৈ গতি কৰে। সেইকাৰণে বিভিন্ন ধৰণৰ শিশু বিভিন্ন ধৰণৰ পৰিৱেশত থাকি বিভিন্ন ধৰণে ডাঙৰ দীঘল। 2022 চনত আন এটা কুৱেশ্যন আহিছিল,
Dash principle of development states that development of motor skill start from center of the body and proceeds towards the extremities. অর্থাৎ বিকাশৰ ডেছ নীতিয়ে উল্লেখ কৰে যে মটৰ বা চালন ক্ষমতাৰ বিকাশ শৰীৰৰ কেন্দ্ৰভাগৰ পৰা আৰম্ভ হৈ প্ৰান্তীয় অংশলৈ অগ্ৰসৰ হয়। এইটো অলপ আগতেও আলোচনা কৰি অহা হ'ল যে বিকাশৰ যিটো প্ৰক্সিমেটেল ডেভেলপমেণ্ট বা প্ৰিন্সিপল সেইটো সদায় চেণ্ট্ৰেলৰ পৰা ষ্টাৰ্ট হয়, কেন্দ্ৰভাগৰ পৰা আৰম্ভ হয়। অৰ্থাৎ প্ৰক্সিমেট্ৰিষ্টেল নীতি অনুসৰি বিকাশ শৰীৰৰ সোঁমাজ বা মেৰুদণ্ডৰ ওচৰৰ পৰা দূৰৱৰ্তী অংশলৈ গতি কৰে। যেনে শিশুৱে আঙুলি ব্যৱহাৰ কৰাৰ আগতে নিজৰ কাণ আৰু হাতখন লৰচৰ কৰিবলৈ শিকে। 2022 চনত আন এটা কুৱেশ্যন আহিছিল, এট হুইচ ষ্টেজ অফ ডেভেলপমেণ্ট ডু চিলড্ৰেন এক্টিভলি এংগেজ ইন মেক বিলিভ প্লে? বিকাশৰ কোনটো স্তৰত শিশুসকলে সক্ৰিয়ভাৱে কাল্পনিক বা অভিনয়মূলক খেলত মেক বিলিভ প্লেত লিপ্ত হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, আৰ্লি চাইল্ডহুড, প্ৰাৰম্ভিক বাল্যকালত। প্ৰাৰম্ভিক বাল্যকালত 2 বছৰৰ পৰা 6 বছৰৰ শিশুৰ প্ৰতীকাত্মক চিন্তাৰ দ্ৰুত বিকাশ ঘটে, যাৰ বাবে তেওঁলোকে নিজকে বিভিন্ন চৰিত্ৰ সজাই কাল্পনিক খেল ধেমালিত মগ্ন হয়। 2022 চনত এটা খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন আহিছিল, এছাৰশ্যন আৰু ৰিজন। তো এছাৰশ্যনটো হৈছে ডিলে ইন ফিজিকেল ডেভেলপমেণ্ট অফ চিলড্ৰেন কেন বি এট্ৰিবিউটেড ইণ্টাৰলি টু দিয়াৰ জেনেটিক মেকআপ। ৰিজন, হেৰিডিটি ফেক্টৰ্ছ আৰ solely responsible for physical development of children। অৰ্থাৎ শিশুৰ শাৰীৰিক বিকাশৰ লেহেমীয়া গতিৰ বাবে সম্পূৰ্ণৰূপে তেওঁলোকৰ বংশগত গঠন জগৰীয়া, কাৰণ বংশগত কাৰকবোৰেই শিশুৰ শাৰীৰিক বিকাশৰ বাবে একমাত্ৰ দায়ী। তো ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, বোথ এ এণ্ড আৰ ফলছ, দুয়োটাই অশুদ্ধ। অৰ্থাৎ শাৰীৰিক বিকাশ বংশগতি আৰু পৰিৱেশৰ পাৰস্পৰিক ক্ৰিয়াৰ ফল। বিকাশ পলম হোৱাৰ বাবে অকল জিনক জগৰীয়া কৰিব নোৱাৰি, কাৰণ ইয়াত পুষ্টিকৰ খাদ্য, স্বাস্থ্য আৰু পৰিৱেশৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ থাকে। গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। অৰ্থাৎ দুয়োটাই এছাৰশ্যন আৰু ৰিজন দুয়োটাই অশুদ্ধ। হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ইউজ অফ ফাইন মটৰ স্কিল? তলৰ কোনটো সূক্ষ্ম মটৰ দক্ষতা ফাইন মটৰ স্কিল ব্যৱহাৰৰ উদাহৰণ? ইয়াতে 4টা অপশ্যন দিছে, সেই 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব চি, স্কাৰ্পিং, খচখচনি বা কটাকুটি কৰা। অৰ্থাৎ এইটো হৈছে কি এটা ফাইন মটৰৰ এক্সাম্পল। হাতৰ আঙুলি আৰু কব্জিৰ সৰু পেশী ব্যৱহাৰ কৰি চিলিং বা আস্তনা কাৰ্য হৈছে সূক্ষ্ম মটৰৰ দক্ষতা। আনহাতে দৌৰা, খোজকঢ়া, জঁপিওৱাৰ বাবে শৰীৰৰ ডাঙৰ পেশী ব্যৱহাৰ কৰিবলৈ হয়। 2022 চনত আন এটা কুৱেশ্যন আছিল, হুইচ অফ দিছ চিলড্ৰেন উড বি ইন মিডল চাইল্ডহুড ষ্টেজ? তলৰ কোনটো শিশু মধ্য বাল্যকাল স্তৰত থাকিব? অৰ্থাৎ ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, এ চাইল্ড হু হেজ ডেভেলপড এন আণ্ডাৰষ্টেণ্ডিং অফ দ্য মিনিং অফ ৰুলছ এণ্ড কেন ৰিজন। যিটো শিশুৱে নিয়মৰ অৰ্থ বুজি পাইছে আৰু যুক্তি প্ৰদৰ্শন কৰিব পাৰে। অৰ্থাৎ মধ্য বাল্যকালত প্ৰায় 5ৰ পৰা 7ৰ পৰা 11 বছৰৰ শিশুৱে বাস্তৱিক নিয়মসমূহৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰিব পাৰে আৰু মূৰ্ত বিষয়বোৰ লজিক বা যুক্তিৰে বুজাই দিবলৈ সক্ষম হয়। সেয়ে
যিটো শিশুৱে নিয়মৰ অৰ্থ বুজি পাইছে আৰু যুক্তি প্ৰদৰ্শন কৰিব পাৰিছে, সেইটোৱে হ'ব কি কাৰেক্ট অপশ্যন। 2022 চনত আন এটা কুৱেশ্যন আহিছিল, দ্য কগনিটিভ এবিলিটি ডেট কামছ ইন প্ৰি অপাৰেশ্যনেল পিৰিয়ড ইজ। অৰ্থাৎ প্ৰাক সক্ৰিয়তামূলক স্তৰত প্ৰি অপাৰেশ্যনেল পিৰিয়ড দেখা পোৱা জ্ঞানাত্মক ক্ষমতাটো হৈছে, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি এবিলিটি অফ গ'ল ডাইৰেক্টেড বিহেভিয়াৰ, লক্ষ্য নিৰ্ধাৰিত আচৰণৰ ক্ষমতা। অৰ্থাৎ পিয়াজেৰ মতে প্ৰাক সক্ৰিয়তামূলক স্তৰত শিশুৰ কামবোৰ উদ্দেশ্যহীন হৈ থকাৰ বিপৰীতে একোটা নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্যত উপনীত হৈ পৰিচালিত হয়। 2022 চনত আন এটা কুৱেশ্যন আহিছিল, ডেভেলপমেণ্ট অফ চিলড্ৰেন প্ৰচিডছ ফ্ৰম ডেছ টু ডেছ। অৰ্থাৎ শিশুৰ বিকাশ ডেছৰ পৰা ডেছলৈ অগ্ৰসৰ হয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি জেনেৰেল টু স্পেচিফিক। এনেকুৱা কুৱেশ্যন আৰু এটা আগতে আহিছিল, আপোনালোকে ৰিপিট কৰি চাব পাৰে। বিকাশ সদায় সামগ্ৰিক বা সাধাৰণ অংশ চালনৰ পৰা আৰম্ভ হৈ লাহে লাহে অতি নিৰ্দিষ্ট আৰু সূক্ষ্ম কাৰ্যদক্ষতালৈ ধাবিত হয়। অৰ্থাৎ শিশু এটা একদম সৰুৰ পৰা লাহে লাহে সি ডাঙৰলৈ বিকশিত হৈ অগ্ৰসৰ হয়। 2022 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখত যিটো পৰীক্ষা হৈছিল, সেই পৰীক্ষাত কুৱেশ্যনটো আহিছিল এছাৰশ্যন আৰু ৰিজন। এছাৰশ্যনটো হৈছে, চিলড্ৰেন ফ্ৰম হাই ইনকাম ফেমিলিজ স্পেণ্ড দেয়াৰ ডে ভেৰি ডিফাৰেণ্টলি দেন চিলড্ৰেন ফ্ৰম ল' ইনকাম ফেমিলিজ। ৰিজন, চাইল্ডহুড ইজ নট ইউনিভাৰ্চেল এণ্ড দেয়াৰ ইজ এ লট অফ ডাইভাৰ্চিটি অফ চাইল্ডহুড। উচ্চ আয় থকা পৰিয়ালৰ শিশুসকলে নিম্ন আয় থকা পৰিয়ালৰ শিশুসকলতকৈ নিজৰ দিনটো বহুত বাছনি কৰা ধৰণে অতিবাহিত কৰে, কাৰণ বাল্যকাল সাৰ্বজনীন বা সকলোৰে বাবে একে নহয়। ইয়াৰ মাজত যথেষ্ট বৈচিত্ৰ্য দেখা যায়। তো দেখা গ'ল যে ইয়াৰ মাজৰ শুদ্ধ অপশ্যনটো হ'ব বি both A and R true and R is the correct explanation A. অৰ্থনৈতিক আৰু সামাজিক তাৰতম্যই শিশুৰ দৈনন্দিন জীৱনশৈলীত প্ৰভাৱ পেলায়। যিহেতু সকলো পৰিৱেশ একে নহয়, গতিকে পৃথিৱীৰ সকলোৰে বাল্যকালৰ অভিজ্ঞতা একে হ'ব নোৱাৰে। 2022 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখত অনুষ্ঠিত হোৱা চিটেট পৰীক্ষাৰ আন এটা কুৱেশ্যন হ'ল, চিলড্ৰেন ইন ডেছ ষ্টেজ আণ্ডাৰষ্টেণ্ড অবজেক্ট পাৰমানেন্স বাট ডু নট ৰিয়েলাইজ ডেট একশ্যন কেন বি ৰিজাৰ্ভ এণ্ড দেয়াৰ জাজমেণ্ট আৰ বেছড অন ইমিডিয়েট এপিয়াৰেন্স অফ থিংছ। অৰ্থাৎ ডেছ স্তৰত থকা শিশুৱে বস্তুৰ স্থায়িত্ব অবজেক্ট পাৰমানেন্স বুজি পায়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইন্দ্ৰিয় পৰিচালিত স্তৰ চেঞ্চৰী মটৰ। বস্তুৰ স্থায়িত্ব ধাৰণাটো প্ৰথম স্তৰতেই শিশুৰ মনত গঢ় লৈ উঠে। অৰ্থাৎ ইয়াত এটা টেকনিক আছে যে কে ৱাৰ্ড বা টেক ৱাৰ্ডটো আপোনালোকে ভালকৈ যদি মনত ৰাখে যে অবজেক্ট পাৰমানেন্সটো সদায় চেঞ্চৰী মটৰৰ লগত জড়িত হৈ থাকে। যিটো কুৱেশ্যনত অবজেক্ট পাৰমানেন্স থাকিব, যদি অপশ্যনত চেঞ্চৰী মটৰ ষ্টেজ থাকে, সেইটোৱেই কাৰেক্ট এনচাৰ হ'ব। 2022 চনৰ জানুৱাৰী মাহত আন এটা কুৱেশ্যন আহিছিল, ফৰ চিলড্ৰেন হু আৰ ইন প্ৰি অপাৰেশ্যনেল ষ্টেজ টিচাৰ্ছ শুড। প্ৰাক সক্ৰিয়তামূলক স্তৰত থকা শিশুসকলৰ বাবে শিক্ষকে কি কৰা উচিত? ইয়াত শুদ্ধ অপশ্যনটো হ'ব এ ইউজ কনক্ৰিট প্ৰুফছ এণ্ড এ লট অফ অডিঅ' ভিজুৱেল মেটেৰিয়েলছ। মূৰ্ত সঁজুলি আৰু প্ৰচুৰ পৰিমাণে দৃশ্যশ্ৰাব্য মাধ্যম ব্যৱহাৰ কৰা। যিহেতু এই স্তৰৰ শিশুৱে বিমূৰ্ত বা মনতে জটিল ধাৰণাবোৰ চিন্তা কৰিব নোৱাৰে, গতিকে তেওঁলোকক চকুৰে দেখিব পৰা বাস্তৱ বস্তু বা ছবি আৰু শব্দৰ সহায়ত পাঠদান কৰিব লাগে। 2022 চনৰ আন এটা কুৱেশ্যন আহিছিল, হুইচ অফ দ্য ফলোইং ইজ এ কাৰেক্ট এক্সাম্পল অফ স্কেফল্ডিং। অৰ্থাৎ তলৰ কোনটো
চাৰাফ্ৰেমিং বা মাচাল বন্ধা বা স্কাফল্ডিং প্ৰক্ৰিয়াৰ সঠিক উদাহৰণ। ইয়াতে শুদ্ধ অপশ্যনটো হ'ব বি প্ৰভাইডিং প্ৰমোটছ এণ্ড কাটছ alternatives mark D enabling conditioning as a secondary method but textbook officially species cause officially K B অৰ্থাৎ সংকেত আৰু ইংগিত প্ৰদান কৰা প্ৰভাইডিং প্ৰমোটছ এণ্ড কাটছ। ব্যস্কিৰ তথ্য অনুসৰি শিশুৱে কোনো কাম নিজে কৰিব নোৱাৰিলে শিক্ষক বা ডাঙৰসকলে আগবঢ়োৱা সামূহিক সহায় বা ইংগিতক স্কেফল্ডিং বুলি কোৱা হয়। 2023 চনৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা চিটেটৰ আন এটা কুৱেশ্যন লৈ আহিছোঁ। ফিজিকেল গ্ৰথ এণ্ড ডেভেলপমেণ্ট ফ্ল' দ্য ডেছ এণ্ড ডেছ প্ৰিন্সিপল অফ ডেভেলপমেণ্ট। শাৰীৰিক বৃদ্ধি আৰু বিকাশ সদায় ডেছ আৰু ডেছ নীতি অনুসৰি আগবাঢ়ে। অৰ্থাৎ ইয়াতে শুদ্ধ এনচাৰটো হ'ব কেফাফালকডাল টু টপ টু ডাউন, প্ৰক্সিমিটেল ইনাৰ টু আউটাৰ। চেফা কাউডাল ওপৰৰ পৰা তললৈ আৰু প্ৰক্সিম ডিষ্টেল ভিতৰৰ পৰা বাহিৰলৈ। শাৰীৰিক বিকাশৰ দুটা মূল ভৌগোলিক দিশ থাকে, মূৰৰ পৰা ভৰিৰ দিশলৈ আগবাঢ়ে আৰু মেৰুদণ্ড বা শৰীৰৰ সোঁমাজৰ পৰা কাষৰ অংগবোৰলৈ বিয়পি পৰে। 2023 চনৰ আন এটা কুৱেশ্যন। ইন আৰ্লি চাইল্ডহুড গ্ৰথ ডেছ এণ্ড থিংকিং ইজ ডেছ হোৱাইল ইন মিডল চাইল্ডহুড গ্ৰথ ডেছ এণ্ড থিংকিং ইজ ডেছ। প্ৰাৰম্ভিক বাল্যকালত বৃদ্ধি ডেছ আৰু চিন্তা ডেছ হয়। অৰ্থাৎ ইয়াত কাৰেক্ট অপশ্যনটো হ'ব কি বি, অৰ্থাৎ shows somewhat egocentric is steady logical। লেহেমীয়া, কিছু পৰিমাণে আত্মকেন্দ্ৰিক, সুস্থিৰ বা নিয়মীয়া বা যুক্তিসংগত। শৈশৱকালৰ তুলনাত প্ৰাৰম্ভিক বাল্যকালত শাৰীৰিক বৃদ্ধিৰ গতি অলপ কমে আৰু চিন্তা ভালেখিনি আত্মকেন্দ্ৰিক হয়। মধ্যবাল্য কাল পোৱাৰ লগে লগে চিন্তাধাৰাত লজিক বা যুক্তি আহে। 2024 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা চিটেটৰ আন এটা কুৱেশ্যন লৈ আহিছোঁ। ইন দ্য কোৰ্চ অফ ডেভেলপমেণ্ট চিলড্ৰেন এচিভ গ্ৰছ মটৰ স্কিল বিফৰ ফাইন মটৰ স্কিল। দিছ ইণ্ডিকেটছ ডেট ডেভেলপমেণ্ট ইজ। ইয়াতে চাৰিটা কুৱেশ্যন এনচাৰৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বি প্ৰক্সিমডিষ্টেল। বিকাশৰ হতত শিশুৱে সূক্ষ্ম মটৰ দক্ষতা আহৰণ কৰাৰ পূৰ্বেই স্থূল মটৰ দক্ষতা অৰ্জন কৰে। ইয়াৰ দ্বাৰা বুজাব যায় যে বিকাশ হৈছে প্ৰক্সিমডিষ্টেল। শৰীৰৰ কেন্দ্ৰীয় অংশ ডাঙৰ পেশীবোৰৰ নিয়ন্ত্ৰণ প্ৰান্তীয় অংশৰ সৰু পেশীৰ আগতে হোৱা বাবে ইয়াক প্ৰক্সিমডিষ্টেল নীতিৰ আৰ্হি বুলি কোৱা হয়। 2024 চনৰ আন এটা কুৱেশ্যন লৈ আহিছোঁ। ৰিজনিং, থিংকিং এণ্ড প্ৰব্লেম সলভিং আৰ এক্সপ্লেইন ইন হুইচ এছপেক্ট অফ ডেভেলপমেণ্ট। যুক্তি, চিন্তা আৰু সমস্যা সমাধানৰ ক্ষমতাবোৰ বিকাশৰ কোনটো দিশৰ অধীনত ব্যাখ্যা কৰা হয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কগনিটিভ ডেভেলপমেণ্ট, অৰ্থাৎ জ্ঞানাত্মক বিকাশ। মনৰ চিন্তা চৰ্চা, বুদ্ধি বিচাৰ ক্ষমতা আৰু সমস্যা সমাধানৰ দৰে মানসিক দক্ষতাবোৰ সম্পূৰ্ণৰূপে জ্ঞানাত্মক বা কগনিটিভ বিকাশৰ অন্তৰ্গত হয়। 2024 চনত আন এটা এছাৰশ্যন আৰু ৰিজনিং বেচিছ কুৱেশ্যন আহিছিল। চাইল্ডহুড ইজ এক্সপিৰিয়েঞ্চ ডিফাৰেণ্টলি বাই চিলড্ৰেন এক্ৰছ কালচাৰ্ছ। ৰিজন, চিলড্ৰেনছ ডেভেলপমেণ্ট ইজ ইউনিভাৰ্চেল। বিভিন্ন সংস্কৃতিৰ শিশুসকলে বাল্যকালত বেলেগ বেলেগ ধৰণে অনুভৱ কৰে, কাৰণ শিশুৰ বিকাশ সাৰ্বজনীন। ইয়াতে শুদ্ধ অপশ্যনটো হ'ব বি, এ আৰু বি দুয়োটাই শুদ্ধ, কিন্তু আৰ হৈছে এৰ সঠিক ব্যাখ্যা নহয়। সাংস্কৃতিক পৰিৱেশ ভেদে বাল্যকালৰ অভিজ্ঞতা সলনি হয়, যদিও সাধাৰণ বিকাশৰ দ্বাৰা
সাৰ্বজনীন। আমি জানো যে সাধাৰণ সাৰ্বজনীন যিটো বিকাশৰ দ্বাৰা সেইটো মৃত্যু নোহোৱা পৰ্যন্তলৈকে চলি থাকে। আন এটা 2024 চনৰ কুৱেশ্যন লৈছোঁ, গ্ৰথ ইন হাইট এণ্ড ৱেইট অফ চিলড্ৰেন ইজ এন এক্সাম্পল অফ। 2024 চনৰ আন এটা কুৱেশ্যন, গ্ৰথ ইন দ্য হাইট এণ্ড ৱেইট অফ চিলড্ৰেন ইজ এন এক্সাম্পল অফ। শিশুৰ উচ্চতা আৰু ওজন বৃদ্ধি পোৱাটো তলৰ কোনটো উদাহৰণ? ইয়াতে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, পৰিমাণগত পৰিৱৰ্তন, কোৱান্টিটিভ চেঞ্জ। যিবোৰ পৰিৱৰ্তন সংখ্যামূলকভাৱে জুখিব বা গণনা কৰিব পাৰি, যেনে শৰীৰৰ ইঞ্চি, কিলোগ্ৰাম বৃদ্ধি পোৱা, তাক পৰিমাণগত পৰিৱৰ্তন দেখা যায়।